আমি আজি ইংলেণ্ড পথাৰলৈ আহিছিলোঁ। আপোনালোকে গম পাইছে যে ইংলেণ্ড পথাৰত কেইবাজনো খিলঞ্জীয়া আদিবাসী মানুহক উচ্ছেদ কৰি হায়াত হোটেল বনাবলৈ বিচাৰিছিলে আৰু এইখনেই হৈছে এইটো ইংলেণ্ড পথাৰ। এয়া আপোনালোকে চাওক, এই ৱালৰ আৰু ইয়াৰ মাজৰ জেগা আছে। এইফালে আপোনালোকে চাওক, এইটো সেউজীয়া যিটো এটা পুলিচে পাৰ্মানেণ্ট কেম্প বনালে, ঘৰ আছিলে। তেওঁ ঘৰটো পুৰা বুলডোজাৰ কৰি পেলাই ভাঙি পেলাই তাত তেওঁলোকে এটা পাৰ্মানেণ্ট পুলিচ কেম্প বনাইছে অকল এই আন্দোলনটো দমন কৰাৰ কাৰণে। তাত এইটো হৈছে এইটো, আৰু ইয়াতে প্ৰায় 60 বিঘা মাটি আছে। আপোনালোকে এইটো এলেকা চাব। আৰু এই 60 বিঘা প্লটত প্ৰায় 40 ঘৰ আমাৰ চাহ জনজাতি আদিবাসী লোক বসতি স্থাপন কৰিছিলে। আৰু তেওঁলোকে কোৱা মতে তেওঁলোকৰ ককা আজু ককাৰ দিনৰ পৰা এই মাটিত তেওঁলোকে বসবাস কৰি আহিছে আৰু তেওঁলোকে খাজানাও দি আহিছিলে 21 চনলৈকে। কিন্তু তেওঁলোকক এতিয়া তাৰ পৰা উচ্ছেদ কৰি পেলাই হায়াত হোটেল আৰু কিবা কিবি ডাঙৰ প্ৰজেক্ট তেওঁলোকে বনাব খুজিছে ইয়াতে। আৰু এইটো লৈ তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰটেষ্ট কৰি আছে, প্ৰতিবাদ কৰি আছে। গতিকে আমি আজি আমি ইয়াত ফিল্ড ভিজিট কৰিবলৈ আহিছোঁ আমি। আৰু ফিল্ড ভিজিট কৰাৰ লগতে আমি যিখিনি ভুক্তভোগী মানুহ তেওঁলোককো আমি সাক্ষাৎ কৰিছোঁ। আৰু এই ইংলেণ্ড পথাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তেওঁৰ খিলঞ্জীয়া প্ৰীতিৰ যিটো তেওঁ যিটো এটা ভাৱমূৰ্তি দেখুৱায়, সেই ভাৱমূৰ্তি আজি এই ইংলেণ্ড পথাৰে তেওঁৰ গোটেইখিনি এটা প্ৰমাণ, জ্বলন্ত প্ৰমাণ দেখাই আছে যে একচুৱেলি হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ নামত তেওঁ যে কৰ্পৰেট ডাঙৰ ডাঙৰ কোম্পানীৰ যে প্ৰতিনিধিত্ব কৰি আছে, এই কথাটো কিন্তু ৰাইজে আজি এই ইংলেণ্ড পথাৰৰ জৰিয়তে চবে বুজি পাব, গম পাব। সেইকাৰণে এটা ইংলেণ্ড পথাৰ মই এটা সংযোগস্থল হৈছে। আৰু এই সংযোগস্থল হৈছে তেওঁলোকৰ যিটো তথাকথিত উন্নয়নৰ যিটো এটা তেওঁলোকে শ্লোগান আনি আছে বাৰে বাৰে, উন্নয়ন আৰু বিনিয়োগ। বিনিয়োগ কৰা বুলি ক'লে একদম চব মাপ ফ্ৰী হৈ যাব, এনেকুৱা হৈ গৈছে যে তাত আমাৰ আত্মসন্মান নাই, তাত আমাৰ স্বাভিমান নাই। বিনিয়োগ বুলি ক'লে একদম আমি চব আত্মসমৰ্পণ কৰি দিব লাগিব। আৰু সেই বিনিয়োগৰ পৰা আমাৰ কি যে লাভ হ'ব সেইটো কোনেও নাজানে। এইটো ডেভেলপমেণ্টৰ নামত তেওঁলোকে এনেকুৱা এটা শ্লোগান দিছে, এনেকুৱা এটা মোহিনী শক্তি আনিব কৈছে যে ডেভেলপমেণ্টৰ নামত আমি এতিয়া কি কৰিব লাগিব যে হায়াত নামৰ এখন হোটেলৰ এজন মালিকৰ কাৰণে 40টা আদিবাসী পৰিয়ালে এটা নিজকে বলি দিব লাগিব। সেইটোৱেই হৈছে উন্নয়নৰ তথাকথিত নমুনা। গতিকে আমি আজি ইয়াত আহিছোঁ আৰু অসমৰ ৰাইজক আমি জনাব খুজিছোঁ যে আপোনালোকে চাওক। আৰু মই ভাবোঁ যে ইংলেণ্ড পথাৰৰ এই যে হ'ব পাৰে 40 ঘৰ মানুহ, এই 40 ঘৰ মানুহে কিন্তু আমাৰ ভৱিষ্যতৰ আমাৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত কি হ'ব পাৰে তাৰ এটা নমুনা দেখাই আছে। আৰু এইকাৰণে এওঁলোকৰ প্ৰটেষ্টৰ পক্ষত থিয় হ'বৰ কাৰণে মই অসমৰ সকলো ৰাইজক মই আহ্বান জনাইছোঁ, সকলো ৰাজনৈতিক দল, সকলো গণতান্ত্ৰিক ব্যক্তিক মই থিয় হ'ব অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ অসমৰ যিসকল খিলঞ্জীয়া মানুহ, অসমৰ ট্ৰাইবেল হওক, অসমীয়া ভাষী হওক, সকলোকে মই কৈছোঁ যে এই যে ইংলেণ্ড পথাৰত এই যে 40 ঘৰ মানুহক উচ্ছেদ কৰি এজন হায়াতৰ মালিকৰ কাৰণে 40 ঘৰ মানুহক যে বলি দিব খুজিছে, অসমৰ সমস্ত জনজাতি আদিবাসী খিলঞ্জীয়া সকলো মানুহৰ স্বাৰ্থ বলিৰ বিনিময়ত তেওঁলোকে এখন তথাকথিত উন্নয়নৰ অসম বনাব খুজিছে। সেই কথাটো কিন্তু আপোনালোকে এই ইংলেণ্ড পথাৰৰ পৰাই আমি গম পাব।